মাই ডিয়াৰ ষ্টুডেণ্ট, মই এনবিডি টেক আছামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 3ৰ সময় পাৰ্ট নম্বৰ 9 সময় পাৰ্টটো মই লৈছোঁ। অলপ ভালকৈ মনোযোগ দিবা। চোৱা, ইয়াতে জানিবলগীয়া কথা কি, তোমাৰ 1 ঘণ্টাই কেইমিনিট, 1 ঘণ্টাই 60 মিনিট আৰু 1 মিনিটত কিমান ছেকেণ্ড, 60 ছেকেণ্ড। তোমালোকে এই চেপ্টাৰটোৰ মেইন বস্তু হৈছে কি, এইটো হাতিয়াৰ কি, যেতিয়া আমি ডাঙৰ এককক যেতিয়া আমি সৰু এককলৈ পৰিৱৰ্তন কৰিম। চোৱা, ঘণ্টা মানে কি ডাঙৰ, মিনিট মানে কি সৰু, মিনিট মানে কি ডাঙৰ, ছেকেণ্ড মানে কি সৰু। মনত ৰাখিবা যে কি, যেতিয়া আমি ডাঙৰ একক আমি সৰু এককলৈ পৰিৱৰ্তন কৰিম, তেতিয়া আমি কি কৰিম, পূৰণ চিন দিম। ঠিক আছে। আৰু যেতিয়া আমি সৰু এককটো আমি ডাঙৰ এককলৈ কি কৰিম, পৰিৱৰ্তন কৰিম, তেতিয়া আমি কি দিম, হৰণ দিম। এই দুটা বস্তু তুমি যদি মনত ৰাখা, তেনেহ'লে এইটো চেপ্টাৰ কি একেবাৰে ইজি পাবা। সদায় মনত ৰাখিবা, যিকোনো চেপ্টাৰে হওক, তোমাৰ একক পৰিৱৰ্তনৰ ক্ষেত্ৰত এই দুটা আহিলেই মেইন, যে কি ডাঙৰ এককৰ পৰা যেতিয়া আমি সৰু এককলৈ যাম, তেতিয়া কি হৰণ পূৰণ কৰিম, আৰু যেতিয়া সৰু এককৰ পৰা আমি কি ডাঙৰ এককলৈ যাম, তেতিয়া আমি কি হৰণ দিম। কিহেৰে হৰণ দিম, এই এককৰ যিটো মান আছে সেই মানেৰে আমি কি কৰিম, হৰণ কৰিম। চোৱা, কৈছে কি যে ঘণ্টাৰ পৰা মিনিটলৈ নিয়া। কি কৈছে, ক নম্বৰ তোমাৰ কি আছে, 6 ঘণ্টা, 6 ঘণ্টা দেখা সমান কৈছে কি যে ঘণ্টাৰ পৰা মিনিটলৈ নিয়া। চোৱা, আছে কি, আছে ঘণ্টা, আমি ল'ম কি মিনিট। চোৱা, ঘণ্টা মানে কি ডাঙৰ, তেনেহ'লে ডাঙৰৰ পৰা আমি কি ল'ম, সৰুলৈ ল'ম। তেনেহ'লে ডাঙৰৰ পৰা সৰুলৈ ল'লে আমি কি দিম, পূৰণ চিন দিম। তেনেহ'লে চোৱা, 6 আমি 6 লিখিলোঁ। আছে ঘণ্টা, আমি মানে কি মিনিট, তেনে কি দিম, পূৰণ দিম। তেনেহ'লে ঘণ্টা মানে কি মানে 1 ঘণ্টা, 1 ঘণ্টাই কি মিনিট, 1 ঘণ্টাই 60 মিনিট। তেনেহ'লে কি পূৰণ কি 60, একটো কি হ'ব আমাৰ মিনিট হ'ব, একটো কি হ'ল আমাৰ মিনিট হ'ল। পূৰণ দি দিয়া। তোমালোকে জানা কি, শূন্যৰ লগত আমি যিকোনো সংখ্যা পূৰণ কৰিলে কি হয়, শূন্য হয়। তেনেহ'লে 6 6 গুণ কিমান, 6 6 গুণ 36, আৰু এটা শূন্য দিয়া, 3 কি 60 মিনিট হ'ল। খ নম্বৰ চোৱা, কি কৈছে, 12 ঘণ্টা, 12 ঘণ্টা লিখা, 12 পূৰণ। ঘণ্টা মানে কি, আমি কি ল'ম, বলে ঘণ্টাৰ পৰা মিনিট ল'ম, মানে কি ডাঙৰৰ পৰা কি আমি সৰু ল'ম, পূৰণ দিম। তেনেহ'লে ঘণ্টা মানে কি মনে 1 ঘণ্টা, 1 ঘণ্টা কি মিনিট, বোলে 60 মিনিট। তেনেহ'লে আমি কি 60ৰে পূৰণ দিম। ইয়াতে কি লিখিম, একটো কি মিনিট। নিশ্চয় বুজিলা। শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি হয়, শূন্য হয়। তেনেহ'লে 6ৰ লগত 12 পূৰণ কৰা, 6 দুগুণে কিমান 12, 12ৰ 2 হাতে থাকিল 1, 6 গুণ 6 একে 7, 700 কি 20 মিনিট হ'ল। আচ্ছা, এতিয়া নেক্সট চাই থাকা, মই কৰি দি আছো তোমালোকক, চাই থাকিবা। চোৱা, গণৰ কি কৈছে, 3 ঘণ্টা 20 মিনিট, আমি কি ল'ম, আমি মিনিট লৈ ল'ম। তেনেহ'লে আমাৰ এনচাৰ কি হ'ব, এনচাৰটো মিনিট হ'ব। চোৱা, তেনেহ'লে আমি ভাগ ভাগ কৰি লিখোঁ। এনেকৈ লিখা যায়, 3 ঘণ্টা যোগ কি 20 মিনিট আমি লিখিলোঁ, 3 ঘণ্টা 20 মিনিট। এতিয়া চোৱা, আমাৰ ভেজালটো ক'ত আছে, আমাৰ উদ্দেশ্য কি, আমি ঘণ্টাৰ পৰা কি ল'ম, বোলে ঘণ্টাৰ পৰা আমি কি ল'ম, মিনিট ল'ম। চোৱা, আছে ডাঙৰ, আমি কি সৰু, এতিয়া মিনিটটো এইখিনি আছেই, গতিকে আমি কি এইখিনিক আমি পৰিৱৰ্তন নকৰোঁ, যি আছে তাকেই বহাই দিম। কি আমাৰ ভেজালটো আছে, বোলে এই 3 ঘণ্টা আছে, আমি কি 3 ঘণ্টা কি আমি মিনিট বনাম, দিয়া এই 3 লিখা। আচ্ছা, ঘণ্টা মানে কি মনে 1 ঘণ্টা, বোলে কি ঘণ্টাৰ পৰা মিনিট মানে কি ডাঙৰৰ পৰা সৰু, কি পূৰণ দিম। তেনেহ'লে কি পূৰণ কিমান 60 কি 60 মিনিট, দিয়া 60 মিনিট যোগ কি 20 মিনিট। আচ্ছা, পূৰণ কৰি দিয়া, 3 শূন্য গুণ 0 হ'ব, 3 6 গুণ 18, 180 মিনিট, 180 মিনিট যোগ কি 20 মিনিট। যোগ কৰি দিয়া, 180 আৰু 20 কিমান হ'ব, যোগ কৰিলে 200 হ'ব।
কিমান 200 মিনিট। নিশ্চয় বুজিলা। 180 লগত যদি কি কৰা 20 কৰা কি হ'ব 0 8 8 2 10 0 হাতে 1 1 1 2 200 মিনিট। আচ্ছা ডাঙৰ ঘৰ নামৰ কি আছে চোৱা 5 ঘন্টা কি 10 মিনিট এনেকে লিখা কি 5 ঘন্টা লিখিবা যোগ কি 10 মিনিট আমি কি ভাঙি লিখিলো। আচ্ছা চোৱা ক'ত ভেজাল আছে আমাৰ ল'বলৈ কি ঘন্টাৰ পৰা মিনিট আমাৰ মিনিটখিনি দিয়া আছে এইখিনি আছে কালি কোনখিনি কাম কৰিব আমি এই 5 ঘন্টাটোকে আমি কি বনাম মিনিট বনাম হৈ যাব লিখা 5 পূৰণ ঘন্টা মানে মনে মনে কি 1 ঘন্টা কি মিনিট 60 মিনিট আমাৰ কি মিনিটটো আহি গ'ল মিনিট যোগ কি 10 মিনিট। তেনেহ'লে শূন্যৰ লগত কি যিকোনো সংখ্যা পূৰণ কৰিলে শূন্য হ'ব তেনেহ'লে 5 6 গুণ কিমান 30 আৰু এটা শূন্য 300 মিনিট 300 মিনিট যোগ কি 10 মিনিট কিমান হ'ব 300 মিনিট আৰু 10 কিমান 300 কিমান 310 মিনিট নিশ্চয় বুজিলা। নেক্সট চাই থাকা মই 2ৰ পৰা কৰি দিছো কি কৈছে ঘন্টাৰ পৰা মিনিটৰ পৰা ঘন্টালৈ নিয়া লোৱা কি মিনিটৰ পৰা কি ঘন্টালৈ নিয়া চোৱা কি আছে ক নাম্বাৰ 120 মিনিট 120 মিনিট চোৱা কি কৈছে আমি জানো কি যে ডাঙৰ এককৰ পৰা যদি আমি সৰু একক লৈ পৰিৱৰ্তন কৰিম তেতিয়া কি দিম পূৰণ দিম আচ্ছা আৰু যেতিয়া আমি সৰু এককৰ পৰা যেতিয়া আমি কি ডাঙৰ একক লৈ কি পৰিৱৰ্তন কৰিম তেতিয়া কি দিম আমি হৰণ চিন দিম এইটোৱে অংকৰ মেইন বস্তু। এতিয়া চোৱা কি কৈছে মিনিটৰ পৰা ঘন্টা লৈ নিয়া তাৰমানে কি আছে সৰু একক আমি বনাম কি ডাঙৰ মানে কি আছে মিনিট আমি বনাম কি ঘন্টা তেনে কি দিম হৰণ দিম কিৰ হৰণ দিম 60ৰ হৰণ দিম তেনেহ'লে এই 120 লিখিলা এইটো কি চিন বলে এইটো হৰণ চিন তেনেহ'লে কি ইয়াতে কি দিবা 60 দিবা একত কি হ'ব তেনেহ'লে মিনিটৰ পৰা ঘন্টা একটো কি হ'ব আমাৰ ঘন্টা হৈ যাব চোৱা এই শূন্য কাটা যায় 6ৰ কেইগুণ 12 বলে 6ৰ 1 গুণ 6 6 দুগুণে 12 তেনেহ'লে 6 কিবাৰ যায় 12 মাজত বলে 2 বাৰ যায় তেনেহ'লে কেই ঘন্টা হ'ল 2 ঘন্টা লিখিবা কি 2 ঘন্টা ভালদৰে বুজিলা কি যে সৰুৰ পৰা যেতিয়া আমি ডাঙৰ একক লৈ যাম তেতিয়া কি দিম হৰণ চিন দিম আৰু যেতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ আহিম তেতিয়া আমি কি দিম ডাঙৰ পৰা সৰুলৈ আহিম কি আমি পূৰণ দিম এইটোৱে আমাৰ অংকৰ মেইন আহিলে যে কি যেতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ যাম তেতিয়া হৰণ দিম আৰু ডাঙৰৰ পৰা যেতিয়া আমি সৰুলৈ আহিম তেতিয়া কি দিম পূৰণ দিম আগতে বুজি ল'বা যে কি আছে মিনিট বনাম ঘন্টা আছে সৰু বনাম ডাঙৰ আছে সৰু বনাম ডাঙৰ মানে কি আমি হৰণ দিম। নেক্সট চাই থাকা মই কৰি আছো চিৰিয়ালি চোৱা আছে কি 420 মিনিট কি কৈছে মিনিটৰ পৰা ঘন্টালৈ নিয়া তেনেহ'লে আছে সৰু আমি কি বনাম ডাঙৰ তেনেহ'লে কি বলে সৰুৰ পৰা ডাঙৰ হ'লে কি হয় হৰণ দিয়া তেনেহ'লে 420 হৰণ কিমান 60 এককটো কি হৈ যাব ঘন্টা হৈ যাব চোৱা এই শূন্য কাটা যায় কিমান 6 7টা কিমান 42 তেনেহ'লে কিমান ঘন্টা 7 ঘন্টা নিশ্চয় বুজিলা আচ্ছা গ নাম্বাৰ চোৱা কি 720 মিনিট কি লিখা 720 লিখিলা আছে মিনিট বনাম ঘন্টা মানে কি আছে সৰু বনাম ডাঙৰ হৰণ দিয়া হৰণ কিমান ইমান ঘন্টা এই শূন্য কাটা কেইবাৰ যায় 6 12 72 মানে কি 12 ঘন্টা যদি নুবুজা যদি 9টা মুখস্থ কৰিব লাগিব
তথাপি মই কৰি দিছোঁ। চোৱা 6 ইয়াতে কি 72, 6 যায় হাতৰ মাজত কিমান একবাৰ, 6 1 গুণ 6, 2 নমাই আনিলা, হাতৰ পৰা 6 গ'লে কিমান 1, কিমান যায় 6, 2 গুণে 12, মিলি গ'ল। কেই ঘণ্টা 12 ঘণ্টা। নেক্সট চোৱা বৰ্গ কিমান আছে 800 কি মিনিট। তেনে কি দিম আমি বলে 800 হরণ কিমান 60, এইটো কি মিনিট। চোৱা এইটো অঙ্ক অলপ পাজলিং আছে। যদি তুমি এইটো অঙ্ক যদি এইটো শূন্য আৰু এইটো শূন্য কাটি দিয়া, হ্যাঁ এইটো শূন্য আৰু এইটো শূন্য যদি কাটি দিয়া, তুমি কি 6 যদি 80 হরণ করা দেখা যায় কি যে 800 যিমানবাৰ হরণ যাব আৰু যেটো বাকি থাকিব সেইটো যোগ কৰিলে কিমান নহয় বলে 800 মিনিট নহব। যে কি কৰিম আমি সরি এটো কি দিয়া এককটো কি আমার ঘন্টা হল, এককটো কি আমার ঘন্টা হৈ গল। এতিয়া চোৱা আমি কি দিম যে 60 রে কি দিম আমি ডাইরেক্ট 800 কি দিম হরণ দিম। চোৱা মনে মনে এই শূন্য বাদ দিয়া বলে 6 কিবাৰ যাব 80 মাজত বলে তোমার যদি 8 বার দিয়া সরি যদি তোমার এই কি 13 বার দিয়া চোৱা 13 বার দিলে কি হয় বলে 6 13 78 হয়। তেনেহলে 6 13 78 আর একটা শূন্য। চোৱা 13 6 গুণ 78 একটা শূন্য দিয়া। আচ্ছা তে বাক দিয়া শূন্যর পর শূন্য গেলে শূন্য, শূন্যর পর 8 না যায় এরপর এক ধারা 10, 10 পর 8 গেলে কিমান 2। তার মানে কি তোমার কি এটু 13 ঘন্টা 20 মিনিট। মানে কি চোৱা যদি এনেকৈ হরণ দিয়া যে 800 চাবা অলপ পাজলিং চাবা 800 হরণ 60 এই শূন্য কাটিলে। আচ্ছা এতিয়া তুমি 6ৰে যেতিয়া তুমি 80 হরণ দিবা, মই তোমাক কথাটো ভাঙি দিছো চোৱা কি 6 যায় 8 মাত কেইবাৰ বলে একবার, 6 1 গুণ 6, তেনেহলে শূন্য নমাই আনিলা 8ৰ পৰা 6 গলে কিমান বলে 2, তেনেহলে 6 কেইবাৰ যায় 20 মাজত 6 3 গুণ কি 18, 6 3 গুণ কি 18, 1 8 18, তেনেহলে 10 10ৰ পৰা 8 গলে কিমান 2, কি বাকি থাকে 2 বাকি থাকে। তার মানে কি যদি তুমি 13 ঘন্টা এটো হল 13 ঘন্টা আৰু এইটো কি 2 মিনিট, 13 ঘন্টা আৰু যদি 2 মিনিট তুমি যোগ কৰা কি হয় তেনেহলে 800 মিনিট নহয়। কথা এইখিনিয়ে যে যেতিয়া আমি 800 যেতিয়া আমি 60 ৰে হরণ কৰিম যিমান আমার ঘন্টা হব, আচ্ছা ধৰা কেই ঘন্টা হব 13 ঘন্টা 20 মিনিট হব। 13 ঘন্টা আৰু 20 মিনিট যোগ কৰিলে কিমান হয় বলে 800 মিনিট হয়। কিন্তু যদি এইটো অঙ্ক যদি এনেকে হরণ দিয়া তেনেহলে কি হয় 13 ঘন্টা তোমার কি হয় 2 মিনিট হয়, তেনেহলে 13 ঘন্টা আৰু 2 মিনিট যোগ করলে কি নহয় বলে 800 নহয়। গতিকে তুমি কি এইটো তোমার অ্যান্সারটো কি হব শুদ্ধ হব। তো কি লিখিবা তেনেহলে লিখিবা কি তেনেহলে 13 ঘন্টা কে মিনিট 20 মিনিট এনেকে লিখিবা কি 13 ঘন্টা কি 20 মিনিট। তোমালোকক মই পাজলিংটো দেখুৱাই দিছো, গতিকে আমাৰ এইটো অঙ্ক এইটো শুদ্ধ হব। যদি তুমি 2 লিখা বাকি 2 দিয়া কি এইটো তেনেহলে কি হব ভুল হব। কিয় যে ভাজক যোগ ভাগফল যোগ বাকি কি নহয় তোমাৰ 800 নহয়। চাই থাকিবা মই নেক্সট কৰি দিছো। চোৱা 3 কি কৈছে মিনিটৰ পৰা সেকেন্ড লৈ নিয়া। চোৱা আছে কি মিনিট আছে কি ডাঙৰ, আমি লম সেকেন্ড আমি লম সৰু। চোৱা ডাঙৰৰ পৰা কি লম আমি সৰু লৈ লম, তেনেহলে ডাঙৰৰ পৰা সৰু লৈ কি হয় পূৰণ হয়। তেনেহলে 8 8 লিখিলে মিনিট মানে কি মনে মনে 1 মিনিট, 1 মিনিটে কিমান সেকেন্ড বলে 60 সেকেন্ড, তাহলে কি আমি 60 রে কি দিম পূরণ দিম। 60 কি ইমান সেকেন্ড, তেনেহলে 8 6 কিমান 48 আর এটা শূন্য ইমান কি
ইমান সেকেন্ড। খ নম্বৰ চোৱা কি কৈছে 11 মিনিট 11 মিনিট দিয়া। তেনেহ'লে সেম নিয়ম 11 পূরণ মিনিট মানে মনে মনে কি 1 মিনিট, 1 মিনিটে কিমান সেকেন্ড বলে 60 সেকেন্ড। তেনেহ'লে 11 6 গুণ কি 66, 66 আর এটা শূন্য 660 কি ইমান সেকেন্ড। গ নম্বৰ চোৱা কি কৈছে 40 মিনিট কি 40 মিনিট। তেনেহ'লে 40 লিখিলা পূরণ মিনিট মানে কি আছে মিনিট আমি কি বানাম সেকেন্ড আছে ডাঙৰ বানাম সৰু তেনেহ'লে কি পূরণ দিম মিনিট মানে কি মনে মনে 1 মিনিট 1 মিনিটে কিমান সেকেন্ড বলে 1 মিনিটে 60 সেকেন্ড। ঠিক আছে চোৱা এই শূন্য আৰু এই শূন্য বাদ দিয়া তেনেহ'লে 4 7 কিমান 4 6 গুণ কিমান 24 24 এটা শূন্য দুটা শূন্য কিয় যে শূন্যৰ লগত আমি পূরণ করলে কি হম শূন্য পাম গতি কি 4 6 গুণ কিমান 24 কেইটা শূন্য বাদ দিছিলে দুটা দুটা বহাই দিয়া ইমান কি ইমান সেকেন্ড। বড় ঘ নম্বৰ চোৱা কি কৈছে 12 মিনিট 12 মিনিট কিমান 30 সেকেন্ড। তেনেহ'লে ভাগ ভাগ কৰি লিখা 12 মিনিট লিখিলা যোগ কি 30 সেকেন্ড লিখিলা। আচ্ছা আমি বনাম কি আমি উদ্দেশ্য কি আমি সেকেন্ড লৈ পরিবর্তন করিম তেনেহলে কি আমার সেকেন্ড খিনি আছে এইখিনি কি আমি একো পরিবর্তন নকরিম খালি কোনখিনি করিম এই মিনিটটো আমি কি করিম মিনিটটো খালি আমি সেকেন্ড লৈ পরিবর্তন করে দিম হয়ে যাব সমান সমান লিখা 12 লিখিলা পূরণ দিয়া আছে মিনিট বনাম কি সেকেন্ড আছে ডাঙৰ বনাম কি সৰু মানে কি পূরণ তেনেহলে কিমান আমি 60 রে কি দিম পূরণ দিম 60 কিমান ইমান সেকেন্ড যোগ কিমান 30 সেকেন্ড। চোৱা 6 12 কিমান 72 6 12 72 আর শূন্য দিয়া 60 কিমান 720 সেকেন্ড যোগ কি 30 কিমান 30 সেকেন্ড কিমান হয় যোগ কৰিলে সমান সমান কিমান হ'ব চোৱা 720 যোগ কিমান 30 কিমান হয় 2 আর 3 5 700 কিমান 50 সেকেন্ড 700 কিমান 50 কিমান কি ইমান সেকেন্ড নিশ্চয় বুঝিলা নেক্সট চাই থাকা মই কৰি দিছো লাষ্ট 4খন কৰি দিছো চোৱা কৈছে কি 4 নম্বৰ সেকেন্ডৰ পৰা মিনিট লৈ নিয়া চোৱাচোন আছে সেকেন্ড আছে সৰু বনাম মিনিট আছে সৰু বনাম কি মিনিট মানে ডাঙৰ বনাম তেনেহ'লে কি সৰুৰ পৰা ডাঙৰ বলে কি হয় হৰণ দিবা তেনেহ'লে 600 সেকেন্ড লিখিলা তেনে কি 600 লিখিলা হরণ কিমান 60 আছে মিনিট সেকেন্ড বনাম কি মিনিট তেনে এককটো কি হ'ব আমাৰ মিনিট হ'ব এই শূন্য কাটা যায় 6 কিবাৰ যায় 6ৰ 10 গুণ কিমান 60 মানে কি মিনিট 10 মিনিট হল খ নম্বৰ চোৱা কি কৈছে 448 সেকেন্ড 448 আছে সেকেন্ড আছে সৰু বনাম ডাঙৰ তেনেহ'লে হৰণ দিম কিমান হৰণ দিম 60 এককটো কি হ'ব আমাৰ মিনিট হ'ব শূন্য শূন্য কাটা যায় 6 কি গুণ 48 6 8 48 তাহলে কি মিনিট 8 মিনিট নিশ্চয় বুঝিলা ছোট নম্বৰ চোৱা কি কৈছে 530 সেকেন্ড কিহেৰে হৰণ দিবা 530 হৰণ কিমান 60 এককটো কি হ'ব মিনিট
হ'ব। চোৱা এইটো অংক ঠিক অলপ পাজলিং আছে। কি যদি 0 আৰু 0 কাটি দিয়া, যেতিয়া তুমি 53ক 6ৰে হৰণ কৰিবা, চোৱা তেতিয়া কি যিখিনি তোমাৰ ভাগফল হৈ বাকী থাকিব কি হয় 530 ছেকেণ্ড নহ'ব। এনে কৰিবা চোৱা এইটো যে 60 হৰণ 530। চোৱা মনে মনে এই 0 আৰু এই 0 বাদ দিয়া। তেনেহ'লে চোৱা এই 0 আৰু এই 0 বাদ দিম, তেনেহ'লে 6 53 মাজত কেইবাৰ যাব? বোলে 6 এটা 48, 6 9 গুণ 54 বেছি হয়, তাহলে কি 6 8 কি 6 8 48, তেনেহ'লে কি 8 0 গুণ 0 6 8 48। চোৱা 0 পৰা 0 গ'লে 0, 3 পৰা 8 নাযায়, তেনেহ'লে কি 1 ধাৰ কৰিম 13, 13 পৰা 8 গ'লে কিমান 5, আৰু 4 পৰা 4 গ'লে 0 নালাগে। এইটো কি লিখিবা যে 8 মিনিট, এইটো কি মিনিট হ'ল 8 মিনিট 50 ছেকেণ্ড লিখিবা। কি লিখিবা এইটো বোলে চোৱা 8 মিনিট আৰু কি লিখিবা 50 কি লিখিবা ছেকেণ্ড লিখিবা। চোৱা কিয় যে এইটো আৰু এইটো পূৰণ কৰিলে কি আৰু যোগ এইটো মিলিব লাগিব। চোৱা যে কি ভাজক মানে কি 60 আছে, ভাজক পূৰণ কি ভাগফল যোগ কি বাকি। চোৱা তেনেহ'লে 6 8 48, 480 যোগ 50 কিমান হ'ল? তেনেহ'লে 0 আৰু 0 0, 8 5 13 3 হাতে থাকিল 1, 1 আর 4 5 মিলিছে। আচ্ছা যদি তুমি এনেকে হরণ দিয়া চোৱা এইটো অঙ্ক যে 530 হরণ কিমান 6 60, 0 0 কাটা গ'ল, তেনেহ'লে কি 6 হরণ যদি তুমি 53 কৰা চোৱা কিমান হ'ব যে 6 8 48। আচ্ছা 13 পৰা 5 গ'লে 8 গ'লে 5 হয়। কি যে যদি তুমি 6 8 48, যদি তুমি 6 8 48 লগত যদি তুমি 5 যোগ কৰা কি নহয় তোমাৰ এই আমার 530 সেকেন্ড নহ'ব। গতিকে আমার শুদ্ধ আনসার কি হ'ব? শুদ্ধ আনসার এইটো হ'ব। ঠিক আছে, মই নেক্সট বড় ঘর নম্বৰটো সেম নিয়ম কৰি দিছোঁ, চাই থাকিবা। লাষ্ট চোৱা কি আছে 97 ছেকেণ্ড আমি কি মিনিট লৈ ল'ব লাগে। আছে কি সৰু আমি বনাম কি ডাঙৰ, তেনেহ'লে কি হৰণ দিম কেৰে 60ৰে। এতিয়া এইটোক একেনিমে হৰণ কৰা মনে মনে এই তোমাৰ 0 0 বাদ দিয়া মানে কি 6 13 কি 78 হয়। 6 13 78, তেনেহ'লে 6 13 6 গুণ 78, 0 এটা 0 দিয়া। চোৱা 0 পৰা 0 গ'লে 0, 9 পৰা 8 গ'লে কিমান 1, মানে কি তোমাৰ 13 মিনিট কিমান ছেকেণ্ড 10 ছেকেণ্ড। কিমান হ'ব এইটো 13 মিনিট 10 কি 10 সেকেন্ড। নিশ্চয় বুঝিলা। সো 97 সেকেন্ডক যদি আমি মিনিট লৈ বনাও কিমান মিনিট হ'ব 13 মিনিট আৰু কি 10 সেকেন্ড হ'ব। সো মোৰ চেনেল মইনবুৰি টেক আসাম তোমালোকে সাবস্ক্রাইব কৰিবা, কমেন্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা। নেক্সট তোমালোকক 9ৰ খ মই কৰি দিম। থেংক ইউ।